শুভ অপৰাহ্ন। আজি আমাৰ বাবে এটি অতি সুন্দৰ দিন। আজি আমি আহিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা উদ্যানলৈ। ইয়াত এটি অতি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হ'ল। আপোনালোকক মই দেখুৱাম। এইটো এটা বৰ ডাঙৰ কথা, ডাঙৰ কৃতিত্ব একচুৱেলি তেখেতৰ, কাৰণ নিস্বাৰ্থভাৱে কাম কৰিছিলে আৰু সেইখিনি সময়ত জানে অসমৰ বাক স্বাধীনতা যুগ। তেওঁ যেতিয়া ঢুকালে 1953 চনত ঢুকাইছিল, 51 চনত ঢুকাইছে। আৰু এটা কথা মনত ৰাখিব, খুব শুনি আপোনালোকে আচৰিত দিব, 17 জুনত তেওঁ জন্ম হৈছিল 1903 চনত। আৰু 17 জানুৱাৰী 1951 চনত তেওঁ ঢুকালে। বাসিন্দা সংস্থা আজি সুন্দৰভাৱে কাৰ্যক্ৰমটো আয়োজন কৰিছে। ডাঙৰীয়াৰ আজি স্বীকৃতি দিৱস। দাদা বহুতখিনি কথা কৈ দিলে, মোৰ আৰু কোৱাটো ইয়াত আছে কি নাই। এনেতো জ্যোতিপ্ৰসাদ আগৰৱালজীৰ ওপৰত যিমান ক'ব পাৰোঁ ইমানে মানে কম হয়। ইমান কম বয়সত 1903 পৰা আৰু 1951, 48 বছৰ, মানে 48 ইয়াৰ্ছ ভিতৰত তেওঁ ইমান কাম কৰি গ'ল। চিৰ জীৱন শিল্পী দিৱস হিচাপত মই সেইটোৱেই আমাৰ সমাজক প্ৰেৰণা দিবলৈ বিচাৰিছোঁ যে আপোনাবিলাক আমাৰ প্ৰত্যেক কাৰ্যক্ৰমত, যিমান সাহিত্যিক কাৰ্যক্ৰম হয়, যিমান মঞ্চন হয়, যিমান আমাৰ বেলেগ অনুষ্ঠানত কাৰ্যক্ৰমত ভাগ ল'ব লাগে। মই ইমানে কৈ পেলাই নিজৰ ইয়াত সামৰণি মাৰিছোঁ। বাসিন্দা সন্থাৰ এইটো প্ৰচেষ্টা 17 জানুৱাৰী শিল্পী দিৱস। আমি সৰুকালৰ পৰাই শুনি আহিছোঁ, জানি আহিছোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এটা নামেই নহয়, অসমীয়া জাতি সত্তাৰ এক প্ৰেৰণা। লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত অসমীয়া জাতিটোৰ ভাষা সংস্কৃতিক আগুৱাই নিয়া এটা যদি ব্যক্তিত্ব আছিল, সেয়া হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মোৰ আগৰ বক্তাই বহুখিনি কথা কৈ গ'ল। ভক্তি বুকুত লৈ মুক্তি প্ৰিয়সী হৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গাম্ভীৰী মই ধনঞ্জয় মৃত্যু কৰিছো জয়। মই অসমৰ মই ভাৰতৰ মই ডেকা ল'ৰা অগ্নিময়। মই ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাও তুৰ্য। মোৰ পোহৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি, কৰিম জগত জয় নবীন সূৰ্যময়। আপোনাৰ আপোনাৰ পুৱাৰে আহুতি আনিলে মতলীয়া সখী প্ৰণয়ী কি মোৰ জাগিছে ছন্দ কৃতন্ত প্ৰণয়ী কি মোৰ জাগিছে ছন্দ কৃতন্ত
চিনেমা চাবা নাই চিনেমা যদি চোৱা নহয় গুচিয়ে যাম আছে ন চাব জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই মই তেখেতৰে ৰচনা কৰা এটি মোৰ প্ৰিয় জ্যোতি সংগীত গাবলৈ লৈছোঁ। যৌৱন বন জুৰি বন বসন্ত মঞ্জুৰি পাতে বৰণৰে মেলা হা হা সখী মোৰ হা হা সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা আজি যৌৱন বন জুৰি বন বসন্ত মঞ্জুৰি পাতে বৰণৰে মেলা হা হা সখী মোৰ হা হা সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা সখী আজি যৌৱন বন জুৰি ৰূপৰ ফুলনিতে শেৱালি নেৱালি কতনো ফুল ৰূপৰ ফুলনিতে শেৱালি নেৱালি কতনো ফুল দহুদি কৰিছে আকুল ফুলৰ বাতিৰে মোৰে নিজৰা বাকি দিয়া তাতে বিয়াকুল ৰূপ মোক বিয়া সখী আজি যৌৱন বন জুৰি আজি অভিনৱ তৰালিৰ পোহৰত চঞ্চল গীতি শুনা আজি অভিনৱ তৰালিৰ পোহৰত চঞ্চল গীতি শুনা তাৰ লহৰা কপি কপি মোৰ যৌৱনৰ জোনাকী তাৰে বাজে বিনা তাতে বাসনাৰ বহি বিবসনা নৃত্যতে আকুল সখী যাই যে বেলা হা হা সখী মোৰ হা হা সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা সখী আজি যৌৱন বন জুৰি
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ প্ৰণিপাত জনাই মই তেখেতৰ ৰচিত এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব। তোমাৰ নম্বৰ দিবা নেকি? মোৰ 99547 মই লগাই দিছিলোঁ। অনুভৱ কৰিছোঁ আপোনালোকে ইমান আন্তৰিকতাৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। সুন্দৰকৈ গীত পৰিৱেশন হৈছে, বক্তব্য ৰাখিছে সভাপতি মহোদয় প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি। আৰু মোৰ আজি ইয়াত আহি আৰু এটা কথা ভাল লাগিছে, মই আচলতে মানুহ ভাল পোৱা এগৰাকী ব্যক্তি। আৰু যেতিয়া মানে মানুহক লগ পাওঁ, ভাল মানুহক লগ পাওঁ, প্ৰতিভাক লগ পাওঁ, তেতিয়া খুব ভাল লাগে। আৰু আজি মোৰ দাস দম্পতীক লগ পাই মানে তেওঁলোকৰ প্ৰতিভাৰ বিষয়ে জানি মোৰ ইমান ভাল লাগিছে। ওচৰতে থাকে কিন্তু তেওঁলোকৰ যে এই ইমান প্ৰতিভা আছে মই জনা নাছিলোঁ। আজি আহি মোৰ লাভ হৈছে, মই তেওঁলোকে আমাৰ কাষতে যে এনে ধৰণৰ প্ৰতিভাৰো ব্যক্তি আছে। আৰু আমি মানুহক আচলতে খুব পলমকৈ জানো। পলমকৈ জনাটো আমাৰ বা পলমকৈ আমি শ্ৰদ্ধা জনাওঁ বা স্বীকৃতি প্ৰদান কৰোঁ, সেইটো আমাৰ মানে অসমীয়া জাতিৰ এটা মানে বেয়া অভ্যাস, বেয়া কথা। আৰু এতিয়া মোৰ আজি অলপ দিনৰ পৰা মনটো খুব বেয়া লাগি আছে।
আমাৰ কাষতে আছিলে ৰাজীৱ শদিয়া, তেখেতৰ মৃত্যু হৈছে। তেখেতৰ গীত মই শুনিছোঁ, কিন্তু তেখেতে আৰ্থিকভাৱে যে ইমান তেখেতৰ অৱস্থাটো বেয়া আছিলে সেই কথাটো জনা নাছিলোঁ। আৰু তেখেতে মানে আৰ্থিক অৱস্থা বেয়াৰ কাৰণে বঁটা ল'বলৈ গুৱাহাটীলৈ যাব পৰা নাছিলে। আৰু ইমান মানুহে এতিয়া শ্ৰদ্ধা জনাইছে, তেখেতৰ শেষ বিদায় জনাওঁতে মানুহ জনসমুদ্ৰত পৰিণত হৈছে। মোৰ মনত প্ৰশ্ন হৈছে, আমি তেতিয়া তেখেতক কিয় সহায় কৰিব নোৱাৰিলোঁ? আচলতে আমি সকলোৱে সকলোৰ প্ৰতিভাক আচলতে শ্ৰদ্ধা জনাব লাগে, সকলো মানুহ সকলোৰে সহায় হ'ব লাগে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিসমূহ কথা কৈ গৈছে বা যিসমূহ লিখিছে, তেওঁ আচলতে সংস্কৃতিৰ পূজাৰী। সংস্কৃতি মানে কেৱল ধৰক আমি গান নাচ সেইটোকে বুজোঁ বা আমি উৎসৱসমূহক বুজোঁ। সংস্কৃতি মানে আমি সকলোকে যেনেকৈ শ্ৰদ্ধা মৰম কৰিব লাগে, সেইসমূহো আমাৰ সংস্কৃতিৰ ভিতৰত, আমাৰ আচৰণ, আমাৰ চাল চলন, আমাৰ কৰ্ম সকলো সংস্কৃতিৰ ভিতৰতে পৰে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আপোনালোকে উল্লেখ কৰিছে, খুব কম সময়ৰ ভিতৰতে যিসমূহ আগবঢ়াই গ'ল, সাহিত্য আপোনাৰ মানে বোলছবিৰ পৰা আদি কৰি গীত, নাটক, কবিতা আৰু শিশু সাহিত্যও তেখেতে ৰচনা কৰিছে, উপন্যাসো ৰচনা কৰিছিলে। এতিয়া তেখেতে আমাৰ সংস্কৃতিক, আমাৰ জাতিটো, বৃহৎ অসমীয়া জাতিক যিসমূহ সম্পদ আগবঢ়াই থৈ গ'ল, আমি সেইসমূহৰ কাৰণে তেখেতক আজিও স্মৰণ কৰি আছোঁ। আৰু এজন প্ৰখ্যাত ব্যক্তিয়ে কৈছিলে, তুমি যদি মৃত্যুৰ পিছতো জীয়াই থাকিব বিচাৰা তেনেহ'লে তুমি দুটা কাম কৰিব লাগিব। হয় তুমি আনে পঢ়িব পঢ়াৰ উপযোগী সৃষ্টি কৰিব লাগিব, নহয় তুমি আনে তোমাক স্মৰণ কৰিবৰ কাৰণে বা আনে তোমাৰ কাৰণে লিখিবৰ উপযোগীকৈ তুমি কিবা ভাল কাম কৰিব লাগিব। আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাই মই ভাবোঁ দুইটা কামেই কৰি থৈ গৈছে। তেখেতে মানে আমি স্মৰণ কৰিবৰ কাৰণে তেখেতে খুব সুন্দৰ যুগমীয়া সৃষ্টি কৰিছে আৰু খুব মানে সুকৰ্ম কৰি থৈ গৈছে, যাৰ কাৰণে আজিও আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আৰু অসমীয়া জাতিয়ে পৰিচয় দিবলৈ হ'লে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামটো ল'বই লাগিব। যেনেকৈ আমি শংকৰদেৱ, চুকাফাৰ নাম লওঁ, আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম ল'ব লাগিব, বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম ল'ব লাগিব, ভূপেন হাজৰিকাৰ নাম ল'ব লাগিব। আৰু আমি এতিয়া ইমান সুন্দৰ এটা সময়ত আছোঁ, আমি বিশ্বায়নৰ যুগৰ ব্যক্তি, আমাৰ প্ৰযুক্তিবিদ্যা আমাৰ খুব উন্নত হৈছে, বিজ্ঞান প্ৰযুক্তিয়ে আমাক বহুত আমাৰ জীৱন যাত্ৰা সহজ কৰি তুলিছে, কিন্তু আমি তেওঁলোকৰ দৰে ভাল মানে সৃষ্টি কৰিব পৰা নাই। আৰু তেওঁলোকৰ দৰে আমি সমাজখনক একত্ৰিত কৰি ৰাখিবলৈ যত্ন কৰা নাই। আমাৰ সংস্কৃতি হৈছে এতিয়া বিভাজিত সংস্কৃতি, আমি ইজনে সিজনক বেয়া পাওঁ। আমি এতিয়া ধৰক যেনেকৈ শংকৰদেৱ বা চুকাফাই যেনেকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰিছিলে, কিন্তু আমি এতিয়া শিক্ষিত হৈও আমি বিভাজিত মনোভাৱেৰে সমাজখনত জীয়াই আছোঁ। সেই কথাবিলাকে মোক কেতিয়াবা আঘাত কৰে যে আমি একত্ৰিত হ'ব পৰা নাই। আমি কোনোবা যদি দাস, কোনোবা হাজৰিকা, কোনোবা শৰ্মা, আমি ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিচয়বিলাকেৰে আমি পৰিচিত হ'বলৈ আমি ইচ্ছা কৰোঁ। গতিকে আমি এই শিল্পী দিৱসতে আমি শিল্পী দিৱস অনুষ্ঠিত কৰোঁ, কিন্তু তেখেতে আমাক আচলতে কি ক'বলৈ বিচাৰিছে সেই কথাটো আমি মনত ৰাখিব লাগে। আৰু সেইদৰে আমি জীৱন উদযাপন কৰিবলৈ আমি চেষ্টা কৰিব লাগে, আনকো অনুপ্ৰাণিত কৰিব লাগে। আৰু আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে অলপ জানিছোঁ, বহুত জানিবলৈ বাকী আছে, কিন্তু আমাৰ নতুন প্ৰজন্মকো জনাব। এতিয়া বহুত চিৰিয়াছ মানুহ প্ৰসাদৰ বিষয়ে যথেষ্ট ষ্টাডি কৰিছোঁ আমি আগৰ পৰাই। নিজেও লেখা মেলা কৰিছিলোঁ পেপাৰ, অসমীয়াত লেখা। 1811 চনত এতিয়া ইয়াত হেৰি আছিলে, আহোমৰ ৰাজত্ব চলিছিলে, মানৰ আক্ৰমণ হৈছিলে। আৰু অলপ হিষ্ট্ৰিকেল কথা কৈ দিওঁ, বেকগ্ৰাউণ্ডটো জ্যোতিপ্ৰসাদ আগৰৱালা লাগিছে। 1811 চনত মানৰ আক্ৰমণ চলি আছে ইফালে আহোমৰ ৰাজত্ব চলিছে গুৱাহাটীত। এজন মাৰোৱাৰ প্ৰদেশ আছে হেৰিত, ৰাজস্থান। এই মানুহখিনি ৰাজস্থানী মানুহ, মাৰোৱাৰী নহয়, ভুল নুবুজিব। ৰাজস্থানত এখন মাৰোৱাৰ বুলি প্ৰদেশ আছে, আগতেতো ৰজা আছিলে, তাৰ মানুহখিনিয়ে মাৰোৱাৰী। চবকে ৰাজস্থানৰ মানুহ মাৰোৱাৰী বুলি কয় নহয়, বাকীখিনি ৰাজস্থান। আমাৰ যেনেকৈ অসমত থকা মানুহ চব অসমীয়া বুলি কওঁ, কিন্তু তাৰ ভিতৰত কোনোবা আহোম আছে, কোনোবা কোচ আছে, কোনোবা কলিতা আছে। ঠিক তেনেকৈ তাত মাৰোৱাৰ বুলি এটা প্ৰদেশ আছে, তাৰ মাৰোৱাৰী। তাৰ পৰা এজন ব্যক্তি যাৰ নাম আছিলে প্ৰথম যিজন আহিছিল গোটেইখন ভৰি বিলাস
প্ৰদীপ বিলাস আগৰৱালাৰ পুতেক হ'ল চন্দ্ৰ কুমাৰ আগৰৱালা, আগৰৱালা, পৰমানন্দ আগৰৱালা। পৰমানন্দ আগৰৱালাৰ পুতেক হ'ল পৰমানন্দ ৱাইফৰ নাম আছিলে কিৰণময়ী দেৱী। তেখেতে আমাক আজি যি চাহৰ ব্যৱস্থা কৰিছে তেখেতক আমি ধন্যবাদ নজনালে দুখে চুব। আৰু আমাৰ দাস ডাঙৰীয়া